হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই আৰু মোৰো ভাল আপোনালোকৰ আশীৰ্বাদত। বহুদিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আজি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোক পাহৰি যোৱা নাই তেন্তে আপোনালোকে মৰম দিব। আৰু বহুদিন হ'ল ভিডিঅ' নিদিয়াৰ বাবে হয়তো আপোনালোকে অলপ পাহৰিয়ে গৈছে মোক, আৰু এতিয়াৰ পৰা মনত পেলাই লওক। এতিয়াৰ পৰা ভাবিছোঁ লাহে লাহে আকৌ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম। ঘৰুৱা বিভিন্ন ব্যস্ততাৰ বাবে কোনো ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াব পৰা নাই, আৰু এতিয়াৰ পৰা ভাবিছোঁ আকৌ ভিডিঅ'সমূহ আগৰ দৰে দি যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, মৰম দিব বুলি আশা কৰিলোঁ। ঘৰুৱা ব্যস্ততাবোৰ হ'ল এয়া, দেখিছেনে ওচৰতে এখনৰ পিছত এখন বিয়া আছিলে আৰু বিয়াৰ কাপোৰবোৰ এনেদৰে চিলাই আছিলোঁ আৰু এয়া প্ৰায় চিলাই হৈছেহিয়ে, দহি চহি বাতি হৈ গৈছে আৰু এইবোৰ দি কৰি লওঁ। আৰু ল'ৰাহঁতৰ এক্সাম চলি আছে, সেইবাবে অলপ ব্যস্ততাৰ মাজত থকাৰ বাবে আপোনালোকৰ বাবে কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই। চেনেলটো বহুতখিনি ডাউন হৈ যোৱাৰ দৰে হৈছে, সেইবাবে ভাবিছোঁ এতিয়াৰ পৰা আকৌ ভিডিঅ'সমূহ দিয়া আৰম্ভ কৰিম আৰু আপোনালোকে শেষলৈকে চাব আৰু মৰম দিব। আৰু কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাই যাম বুলি ভাবিছোঁ, আৰু চাই যাওকচোন তেন্তে ভিডিঅ'টো শেষলৈকে। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাব আহিছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি লয়, তাকে আশা কৰিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ আগৰ পৰা চাই মোক আগুৱাই যোৱাত সহায় কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জনালোঁ। আৰু মই এয়া এখন ধুনীয়া মেখেলা চিলাব লৈছোঁ। চাদৰখন অৱশ্যে চিলাই কৰি দহি বটা হৈ গ'ল, কিন্তু মেখেলাখনৰ কাম কৰা হোৱা নাছিলে। আৰু হ'লচেলৰ পৰা কিছুমান ধুনীয়া ধুনীয়া কাপোৰ আনি মই বিক্ৰীও কৰোঁ, আৰু নিজে যিহেতু চিলাওঁ সেইবাবে কিছুমান কাপোৰ আনি ৰখাই থওঁ। কাপোৰ চিলাব অহা মানুহে দুযোৰ এযোৰ লয়, বা চিনাকি কোনোবাই মাতিলে মই ওচৰতে হ'লে ঘৰতো লৈ যাওঁ তেনেদৰে। আৰু এঘৰত গ'লেই কেইবাগৰাকীও লৈ লয়, আৰু তেনেদৰে এইবোৰত ব্যস্ত হৈ আছোঁ। এইবোৰ কাম মই নকৰিলেও হয় অৱশ্যে, তথাপিও মই এইবোৰ কৰি ভাল পাওঁ, সেইবাবে কৰি আছোঁ। আৰু ব্যস্ত হৈ থাকি মোৰ কিবা এটা ভাল লাগে। ব্যস্ত হৈ থাকিবলৈ আচলতে বহুতেই কাম থাকে ঘৰুৱা, তথাপিও এইবোৰ কৰি মোৰ বহুত কিবা এটা ভাল লাগে। আৰু নিজে দুটকা এটা ইনকাম কৰিব পৰাটো বহুত ডাঙৰ কথা দিয়কচোন। ঘৰতে থাকি খাই বৈ সদায় একেখিনিকে কৰি থাকিও ভাল নালাগে, সেইবাবে এইবোৰ কামো মই নিজৰ চিলোৱাৰ লগতে আনৰো চিলাই কৰি এনেদৰে দি থাকোঁ। সেইবাবে আজি অলপ দিনৰ পৰা কোনো ধৰণৰ ভিডিঅ' আগবঢ়াবলৈ সময় পোৱা নাই, যিহেতু ঘৰৰ ওচৰতে এখনৰ পিছত এখন বিয়াৰ কাপোৰবোৰ পাই আছোঁ, চিলাই আছোঁ। সেইবাবে বহুত ব্যস্ততা হৈ থকাৰ বাবে, আৰু লগতে দুয়োটা ল'ৰাৰে এক্সাম চলি আছে, সেইবাবে মই আপোনালোকক মন গ'লেও ভিডিঅ' আগবঢ়াব পৰা নাই। আৰু এযোৰ কাপোৰ খুব ধুনীয়া, একদম পাটৰ কাপোৰৰ দৰে। আৰু আজিকালিনো বিয়া বাৰুত ক'ত পাটৰ কাপোৰ পিন্ধে, আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন। আমাৰ ইয়াত কিন্তু একেবাৰেই নিপিন্ধে পাটৰ কাপোৰ। বিয়া বাৰু হ'লেও এইবোৰ পাটৰ দৰে খুব ধুনীয়া ধুনীয়া ফেঞ্চি কাপোৰ কিছুমান ওলাইছে, খুবেই ভাল লাগে, ছফ্ট আৰু কোমল হয়, পিন্ধিবলৈও খুব ধুনীয়া, গাতে লিপিত খাই থাকে। আৰু কাপোৰবোৰ দেখিবলৈও চেম পাটৰ দৰেই লাগে, সেইবাবে মানুহে খুব লয় এইবোৰ কাপোৰ। আৰু যিহেতু পাট কাপোৰবোৰ ধুব কৰিব নোৱাৰি, ধুই দিলে আৰু সেইযোৰ পাটৰ কাপোৰ হৈ নাথাকে, কিন্তু এইবোৰ কাপোৰ ধুবও পাৰি আৰু দেখাতো চেম পাটৰ দৰেই লাগে, সেইবাবে খুব মানুহে লয়। আৰু মই কাপোৰবোৰ চিলাই কৰি ধুনীয়াকৈ এনেদৰে দহি বাতি কৰি হ'লে পেকিং কৰাৰ সময়ত ধুনীয়াকৈ ইস্ত্ৰি কৰি মেলি দিওঁ। বহুতে অৱশ্যে কাপোৰ চিলাই ইস্ত্ৰি কৰি নিদিয়ে, কিন্তু মই ইস্ত্ৰি কৰাৰ পিছতহে কাপোৰযোৰৰ ফিনিচিংটো ভাল দেখোঁ আৰু ভাল লাগে, যিহেতু মানুহে ইমান দাম দি কাপোৰ এযোৰ লয় আৰু শেষত ফিনিচিঙত যদি কাপোৰযোৰ ধুনীয়া নহয় তেন্তে কিমান বেয়া লাগিব মনটো। সেইবাবে একদম ধুনীয়াকৈ ইস্ত্ৰি মাৰি কৰি তাৰপিছতহে মই পেকিং কৰি দিওঁ।
এই কেইযোৰ কাপোৰ বহুত কেইযোৰ কাপোৰ চিলাই আছো এয়া একদম এতিয়া ৰেডি কৰিহে গৈছো আৰু এতিয়া কেৰি বেগবোৰত ধুনীয়াকৈ ভৰাই যাম মই অৱশ্যে দূৰলৈ পঠোৱা নাই যিহেতু দূৰত দিব লগা হ'লে আকৌ মানে হোম ডেলিভাৰী দিবৰ বাবে এক্সট্ৰা মানুহ লাগিব আৰু মই অৱশ্যে তেনেকৈ কৰা নাই যিবোৰ মানুহক মই নিজে গৈ দিব পাৰোঁ ওচৰ পাজৰ এনেকুৱাবোৰৰ অৰ্ডাৰহে মই ৰাখোঁ আৰু দূৰৰ তেনেদৰে অৱশ্যে ৰাখা নাই আৰু এযোৰ কাপোৰ একদম ধুনীয়া পাটৰ দৰে কাপোৰ হয় গোটেই কেইযোৰ কাপোৰে খুব ধুনীয়া চফ্ট হয় নিজে মই পছন্দ কৰি অনা কাপোৰ আৰু বহুতে লৈছেও অৱশ্যে কাপোৰৰ ব্যৱসায় কৰিলেও নহব যিসকলে কৰিছে তেওঁলোকে জানে একদম চইচ কৰি বাছি আনিব জানিলে সেই কাপোৰ মানে দেখা লগতে মানুহে লয় এইবোৰ কাপোৰ ৰখি নাথাকে আৰু বহুতে কোৱাৰ মতে মোৰ চইচটো বোলে বহুত ভাল আছে তেওঁলোকৰ মানে কোনযোৰ নলওঁ এনেকুৱা লাগে হেনো সেইবাবে মই কাপোৰ আনিলে মানে ৰখি নাথাকে কাপোৰ লোৱা মানুহে বহুত কাপোৰ লৈয়ে আছে একেজনী মানুহে 3-4 5যোৰলৈকে কাপোৰ লৈ আছে এনেদৰে এইবোৰ কাপোৰ পুৰা এযোৰকৈ এনেদৰে ৰেডি কৰি আছো আৰু যিহেতু কাইলৈ পৰহিলে এইকেইদিনত মানে বিয়া বাৰুবোৰ আছে আৰু মানুহক আজিয়ে মানে কোৱা মতে কাপোৰবোৰ লাগে আৰু সেইবাবে মই পুৰা ৰেডি কৰি আছো এইবোৰ কাপোৰ নিবহি আজি আৰু ইয়াৰে ব্লাউজবোৰো এটাহে হেতু ৰেডি হৈছে আৰু বাকি কেইটা হৈছে অকণমান হাতৰ কাম বাকি আছে বাকি কেইটা ব্লাউজো ৰেডি হৈ যাব খুব ধুনীয়া সাইডত এটা লেস লগাই দিয়া হৈছে আৰু কাপোৰ কেইযোৰ ৰেডি কৰি মানে নিজেও চালো এবাৰ আৰু আপোনালোককো ভিডিও কৰি দেখাই দিলো খুবেই ধুনীয়া লাগিছে আৰু বহুত কেইযোৰ কাপোৰ চিলাবলৈ আছে যি কেইযোৰ কাপোৰ মানুহক মানে বিয়া বুলি নালাগে আৰু সেই কেইযোৰ কাপোৰ মই পিছত চিলাবলৈ থৈছো কিন্তু বিয়া বুলি যি কেইযোৰ কাপোৰ মানুহে মানে বিচাৰিছে সেই কেইযোৰ কাপোৰ মই আগতীয়াকৈ ৰেডি কৰি আছো আৰু এয়া এইকেইযোৰ কাপোৰ কমপ্লিট হৈ গ'ল এতিয়া এইকেইযোৰ কেৰি বেগত ভৰাও আৰু ব্লাউজ কেইটাও আপোনালোকক দেখুৱাই দি আছো ৰ'ব খুব ধুনীয়া আৰু এইটো এটা দিছেনে দীঘল হাতৰ ব্লাউজ আৰু এইটোতো আপোনালোকক দেখাইছিলোৱে কিন্তু গোটেইকেইটাৰ লগত এইটো দেখাই দিছো আৰু সাইডত এনেদৰে এটা লেস লগাই চিলোৱা হৈছে আৰু এয়া এইটো এটা আজিকালি এই কাটটো খুব চলিছে পিঠিৰ কাটটো সেইবাবে এইটো কাটতে মানে মানুহে বিচাৰে সেইবাবে এইটো কাট দিয়া হৈছে আৰু এইটো এটা ব্লাউজৰ ডিজাইনবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবচোন আৰু এইটো এটা ৰাউন্ডিং ব্লাউজ হয় যেহেতু যিগৰাকী মানুহে লৈছে কাপোৰযোৰ তেওঁ মানে অলপমান বয়সীয়াল হয় আৰু সাধাৰণতে বয়সীয়াল মানুহবোৰে ৰাউন্ডিঙে পিন্ধে আৰু এয়া মই উলালো আমাৰ ওচৰতে মানে বাইগিয়া মন্দিৰত ভাওনা হৈ আছে ভাবিলো এপাক গৈ আহোঁ বুলি আৰু মোৰ ননদ খুৰা ছোৱালীজনীও আহিছিলে আমি যাব ওলাই এনেদৰে ফটো উঠিছিলো আগফালে ফটো উঠি লৈছিলো সোৱাৰ আগমুহূৰ্তত আৰু সন্ধিয়াও হৈ আহিছিলে এয়া ডাঙৰ ল'ৰা দেখিছেনে আৰু সি ফটো উঠিলে মুখখন সদায় এনেদৰে থাকে মানে হাঁহি কৰি নাথাকে আৰু একদম গুমুঠা মাৰি থাকে মুখখন আৰু এয়া মই কেইকপিমান ফটো উঠিলো আৰু ফটো কেইকপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলো আৰু মই মানে যলৈকে নোলাও মানে যিসকলে ফটো বনায় তেওঁলোকেতো জানে আৰু ফটো এখন উঠিলে কিবা আধৰুৱা হৈ ৰয় যেন লাগে আৰু এয়া মই ফটো ভিডিঅ' কৰি মেলি ৰেডি হৈ গ'লো আৰু এতিয়া গৈ থাকোঁ আৰু এই আহি আমাৰ বাইগিয়া মন্দিৰ পাই গ'লো ধুনীয়াকৈ মন্দিৰটো প্ৰতিষ্ঠা কৰিছে আৰু ইয়াতে দিন ৰাত অহৰহ দুদিন মানে ভাওনা হৈ থাকিব আৰু এয়া মাজুলী সত্ৰৰ পৰা কমলাবাৰী সত্ৰৰ পৰা
এতিয়া সন্ধিয়া সময় হৈ আহিলে সেইবাবে আপোনালোকক ভাওনা দেখুৱাব নোৱাৰিলোঁ ভাওনা ইতিমধ্যে সন্ধিয়া হৈ অহাৰ বাবে শেষ হ'ল আকৌ ৰাতিৰ ভাওনা 8টা মানৰ পৰা আৰম্ভ হ'ব আৰু সকলো ৰাইজ এতিয়া ঘৰা-ঘৰি গৈছে আৰু যিসকলে মেলা চাইছে তেওঁলোকে মেলা চাই আছে অৱশ্যে আমি ইয়াৰ মন্দিৰত এনেদৰে সেৱা কৰিলোঁ ইয়াৰ ৰাজ আৰু বৰ্ণিছা আমাৰ খুৰাৰ ছোৱালী জীয়েক হয় আৰু এয়া আমাৰ লোকো খুৰাৰ ছোৱালী আমি গোটেইকেইটা এতিয়া মেলা চাম মেলা চাই ঘৰলৈ বুলি যামগৈ আৰু ভাওনা চাব নাপালোঁ অৱশ্যে যিহেতু এতিয়া সময়টো সন্ধিয়া লাগিলে সিপৰো নহয় অলপ সোনকালে আহেঁতেন ভাওনা চাব পালোহেঁতেন আৰু আপোনালোককো দেখুৱাব পাৰিলোঁ হয় এতিয়া মেলাকে চাওঁ আৰু ইহঁতে বোলে চকৰিত উঠে